ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে ৰাজ্য চৰকাৰৰ সিদ্ধান্তই স্পষ্ট কৰিছে এই কথা ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্তই পদত্যাগ কৰক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা শেহতীয়া এক সিদ্ধান্তই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখ্য যে অসমৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আগ্নেয়াস্ত্ৰৰ লগত ৰখাৰ অনুমতি দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে আগন্তুক সময়ছোৱাত ৰাজ্যৰ একাংশ স্পৰ্শকাতৰ অঞ্চলত বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে যাৰ বাবে খিলঞ্জীয়া লোকসকলে নিজৰ লগত অস্ত্ৰ ৰাখিব পৰাকৈ চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব এটো আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলা আমাৰ খিলঞ্জীয়া লোকসকল তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্ন তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো special schemes for grant of armed licenses to original inhabitants and indigenous Indian citizens in vulnerable and remote areas of Assam. আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজে জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে কয় যে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তৰ পৰা এইটো স্পষ্ট হৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে আৰু পদত্যাগ কৰিব লাগে শুনক অখিল গগৈৰ সেই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ নিউজ ডেস্ক ৰিপৰ্ট এন ভিলাই